নমস্কাৰ কি খবৰ সকলোৰে আশা কৰিছো ভালে আছে মোৰ ইমান ভাল নহয় একচুয়ালি আহিলো ঘৰত দুদিনও হোৱা নাই বাৰু টাকা এদিন হৈছে এতিয়া আকৌ ওলাইছো যাবলৈ ৰুম মাৰ লগত যাও থাম্বনেল দেখি চাগে গম পাইছে কেনেকৈ কি হল এবোৰ কৈ আছো বাৰু কিন্তু মানে মনটো বহুত বেছি অশান্তি লাগি আছে আৰু এনেকৈ বলে ৰুমত জুইছুই লাগিলে অলপ পূজা পাঠ কৰি দিব লাগে সেইকাৰণে মাক লৈ পেলাই এতিয়া আকৌ ওলাইছো যাবলৈ আৰু দেহাকো লৈ আহিলো মনটো খুব বেছি বেয়া লাগি আছিল তাত পটককে হৈ গৈছে মানে ঘটনাটো আৰু সেইকাৰণে মায়ে কৈছে কুচিয়া বস্তুবোৰ মানে কিবা লাগি আছিল ৰুমটোত সোমাই তো সেইকাৰণে ইয়ালৈ আহিলো আহি এতিয়া দেহাক স্কুললৈ পঠিয়াই দিছো ইয়াৰ পৰাই বৌ আৰু ইছু গ'ল এতিয়া মা আৰু মই ৰুমলৈ যাওঁ ৰুমত গৈ পেলাই প্ৰসাদ অলপমান দিম বুলি ভাবি পেলাই অলপমান কিবা কিবি নিয়ম অলপ কৰিব দিছে সেইখিনি কৰি দিম গতিকে কম বাৰু আপোনালোকক এতিয়া দেৰি হৈছে যাওঁ আকৌ ৰিটাৰ্ণ আহিব লাগিব কাৰণ দেহাৰ বাৰ্থডেও পালেহি মই আচলতে নাথাকো বুলি ভাবিছিলো কিন্তু দেহা মানে একদম সি ভয়ও খালে সঁচা ক'ব গ'লে বহুত ভয় খালে আৰু বহুত বেছি ষ্ট্ৰং দে দেহা মানে সেইখিনি সময়ত সি কিমান ষ্ট্ৰং কৰি পেলাই মানে কম বাৰু আপোনালোকক এতিয়া যাওঁ গৈ পেলাই কামখিনি কৰোঁ মনটো কিবা এটা লাগি আছে ব্লগ বনাব পৰা নাই আৰু মানে কি হ'ল হেৰি দেশত যিখিনি চলি আছে সেইকাৰণে মই ব্লগ একো বনোৱা নাই মোৰ মনে নাই বনাবলৈ কি মানুহবিলাক ইমান আমাৰ জোৱানসকল ইমান মৰিছে কৰিছে এইবোৰ কিবা ব্লগ বনাব ভাল নালাগে কিন্তু সেয়াই কিন্তু এতিয়া উপায়টো নাই একেবাৰে নবনালেও নহ'ব কাৰণ জানেই এনেকেই মই চলি আছোঁ সেইটো কাৰণে আজি বনাইছোঁ আৰু গতিকে চাই থাকক আৰু এটা কথা কি জানেনে এই ঘটনাটো যে হ'ল এটো যদি ইনভাৰ্টাৰ থাকিলেহেঁতেন মানে ৰুমত তেতিয়া হয়তো নহ'লেহেঁতেন আৰু ইনভাৰ্টাৰটোৰ কাৰণে মই এক্সট্ৰাকে টকা সাঁচিয়ে থৈছিলোঁ আৰু সেইটো টকা মানে ইউটিউবৰ পৰা বা কোনোবাই দিয়া বা তেনেকৈ বেলেগৰ পৰা পোৱা টকাৰে নহয় আচলতে এক্সট্ৰাকে মই এটা এপ ব্যৱহাৰ কৰি পাইছিলোঁ যাৰ নাম হৈছে বিনোমো এপ ভাবিছিলোঁ যেতিয়া মই মানে এইটো কিনিম ইনভাৰ্টাৰটো তেতিয়া মই আপোনালোকক জনাম বুলি এইটো এপ আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে বিনোমো এপটো ব্যৱহাৰ কৰিলে আপোনালোকে বহুত টকা উপাৰ্জন কৰিব পাৰিব ফাৰ্ষ্ট ডে ইয়াত ডেমো একাউণ্ট এটাত এনে অলপমান টকা দি দিয়ে মানে অলপমান বেছিকৈ দিয়ে বাৰু ডেমো একাউণ্টত ফাৰ্ষ্টে আপোনালোকে শিকিব পাৰিব তাৰ পিছত ৰিয়েল একাউণ্টৰ পৰা আপোনালোকে পইচা ধৰিব পাৰিব কনফিউজ লাগিছে চাগে ন বুজা নাই মোৰ তেনেকুৱা হৈছিলে ৰ'ব মই আপোনালোকক দেখাই দিছো হা আপোনালোকক মই দেখাই দিছো চাওক মই ৰিয়েল একাউণ্টৰ পৰা ধৰি ললো দেখিছেনে কিমান ধৰিছো দেখিছেনে এইয়া চাওক হৈ আছে আৰু এইয়া চাওক মই কিমানখিনি পালো আৰু ইয়াত আপোনালোকে যিমান পইচা পাব উলুৱা সোমোৱা কৰিবলৈ একেবাৰে সহজ আপোনালোকক দেখাই দিছো চাওক এইয়া দেখিছেনে ইয়াত বহুতখিনি সুবিধা আছে উলুৱা সোমোৱা কৰিবলৈ আৰু এই গেমটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব আৰু লিংকটো কমেন্টত পিন কৰি থৈ দিম তাতো পাই যাব আৰু মোৰ প্ৰমো কোড PONKPR টো যদি ইউজ কৰে তেতিয়া হলে অকনমান বেছিকে পাই যাব আৰু এটা টুৰ্নামেন্ট চলি আছে বিনোমত আপোনালোকে যদি পাৰ্টিসিপেট কৰে তেতিয়া হলে আপোনালোকে বহুত গিফ্টটো জিকিব পাৰে আৰু চিন্তা কৰিব নালাগে এটো একদম বিশ্বাসযোগ্য হয় সালামা দাদা আহি গল আহি আছে দাদা মই দেখাত দেখিছিলো না স্কুললৈ গৈ ফল মূল লৈ লৈছো আমকেইটা চব কি ধুনীয়া এইফালে মা আৰু মই ৰুম আহিয়ে ফাৰ্ষ্টে চাফা কৰি লৈছো ৰুমটো এনেও চাফা কৰিয়ে থওঁ বাৰু কিন্তু হলেও প্ৰসাদ ভাগ দিব যেহেতু সেইকাৰণে চাফা কৰি ললে মনটো ভাল লাগে আৰু আগৰ ভাড়া ঘৰটো যেতিয়া লৈছিলো তেতিয়া নিয়ম এভাগ কৰি লৈছিলো তাৰ পিছত সোমাইছিলো কিন্তু এই ভাড়া ঘৰটো লওঁতে নিয়ম তেনেকুৱা কৰা নহল জলদি হ'ল কিন্তু যেতিয়া এই ঘটনাটো হ'ল গতিকে ভাবিছো একেবাৰে নিয়মটো কৰি লওঁ কিছুমান নিয়ম কৰিব দিছে সেইখিনি কৰি ললে মনটো ভাল লাগিব বুলি ক'লে হেতু কাৰণে হেনেকেই কৰিব ওলাইছো আৰু বহুতে কৈছিলে মোৰ গোসাই ঘৰ যেতিয়া থাপনাখন পাতিছিলো তেতিয়া টেবুলখনৰ ওপৰত ৰঙা কাপোৰ বা গামোচা এখন দিব দিছিলে কিন্তু মোৰ অসুবিধা হ'ল বাবে দিয়া নাছিলো কিন্তু আজি এই সুযোগতে মাক দিব দিলো ফলে বতৰ পুৰা কলা হৈ আহিছে
আচলতে ভগৱানৰ ওপৰত একো আক্ষেপ লৈ বা প্ৰশ্ন কৰি সেৱা জনোৱা নাই। তেওঁক মনৰ পৰা কোটি প্ৰণাম যে দেহা আৰু মোক ইমান ডাঙৰ বিপদৰ পৰা বচালে। সদায় এনেকৈ থাকিলেই হ'ল, দেহা আৰু মোক সদায় এনেকৈ চকু মেলি চালেই হ'ল। আৰু এইফালে দেহা আহিব বুলি পটাপট ভাত বহাই দিছোঁ। মই যিহেতু মন্দিৰ যাম, মই ভাত নাখাওঁ, কিন্তু মা আৰু দেহাটো খাব লাগিব, সেইবাবে আজি বইলে উঠাই দিছোঁ। আৰু মনতে আশা এটা পুহি ৰাখিছোঁ, যেনেকৈ ভাড়াঘৰত এই গোঁসাই থাপনাখন পাতি লৈছোঁ, ঠিক তেনেকৈ যেতিয়া মোৰ নিজৰ ঘৰখন হ'ব, তাতো মই খুব ধুনীয়াকৈ গোঁসাই ঘৰখন পাতি ল'ম। আৰু এইফালে আলু জিকা বইল হৈ গ'ল, চালাড অকণমানো বনাই ল'লোঁ, আৰু এইফালে দাইলো হৈ গ'ল। এইফালে আকৌ ৰ'দ দিলে, এতিয়া আকৌ দেহাক আনিব যাওঁ, ছুটি দিলেই। ইফালে আহি অকণমান ওপৰতে বহি লৈছোঁ, টেবুলখন সেইটো ৰুমৰ পৰা এইটো ৰুমলৈ লৈ আহিলোঁ। আৰু এতিয়া ইয়াতে মানে দেহাই টিউশ্যন কৰিব, এতিয়া বৰ্তমান টিউশ্যন আহিছে, সেইটো কাৰণে ভাবিছোঁ ওপৰতে আপোনালোকক বহি কথাখিনি শ্বেয়াৰ কৰোঁ। মানে কি হ'ল, এইখন টেবুলখন অকণমান ঠেক হয়, সেইটো কাৰণে মই এখন প্লাষ্টিকৰ টেবুল এখন লৈ আহিছিলোঁ, অকণমান ডাঙৰ আৰু চকী কেইখনমানৰ সৈতে কিনিছিলোঁ। সেইখন টেবুলখনতে মানে দেহাই টিউশ্যন লয়। এতিয়া সেইখন টেবুলখন জ্বলি গ'ল, মানে সেইকাৰণে আৰু জ্বলা বস্তুটো ভিতৰত থ'বও নাপায়, আৰু মানে পঢ়াবও নোৱাৰে, একদম ফুটা হৈ গ'ল, ফুটা হৈ ডাঙৰকৈ ফুটা হৈ মানে জ্বলি গ'ল। আৰু এখন দেখাব মানে বিচৰা নাই আৰু আপোনালোকক, আৰু সেইখন মই পেলাইও দিলোঁ, কাৰণ সেইখন মানে কি দেখাবই মানে বেয়া লাগিছে। আৰু অকণমানৰ কাৰণে কিতাপখিনি গৰম হৈছিলে, অকণমানৰ কাৰণে মানে কিতাপখিনি নজ্বলিলে, কাৰণ সেইখিনি সময়তে দেহাৰ মই সাৰ পাই গ'লোঁ। আচলতে ভুল মোৰেই হ'ল, মানে সেইদিনাখন বতাহ ধুমুহা বহুত মাৰিছিলে, সেইটো কাৰণে কাৰেণ্ট নাছিলে, আৰু দিনটো এনেও কাৰেণ্ট নাছিলে। তাতে আকৌ সন্ধিয়া সময়ত যেতিয়া বতাহ বৰষুণ মাৰি দিলে, তেতিয়া মানে একেবাৰে মানে এন্ধাৰ হৈ গৈছিলে, আৰু তাতে ইনভাৰ্টাৰো নাছিলে, আৰু মোৰ মোবাইলটো অফ হৈ গৈছিলে। সেইটো কাৰণে মানে উপায় নাছিলে, আৰু কেণ্ডেল জ্বলাই ল'লোঁ। কেণ্ডেল জ্বলাওঁতে মানে কি হ'ল, ঘটনাবোৰ হ'ব লাগে যে, মানে মই ভাবিয়ে থৈছিলোঁ যে যেতিয়া দেহা শুই যাব, তেতিয়া মানে কেণ্ডেলটো মই ফুকি নুমাই দিম, আৰু তাৰপিছত শুই যাম আৰু মই। আৰু দেহা মানে একদম মানে এন্ধাৰ হৈ থাকিলে একেবাৰে নুশুৱে, অকণমান হ'লেও পোহৰ তাক লাগে। মোবাইলো নাই ফ্লাছ লাইট জ্বলাবলৈ, সেইটো কাৰণে মই ভাবিছোঁ দেহাক মই টোপনি নিয়াই লওঁ আগে, মোমটো জ্বলাই থৈ দিওঁ, সি তেতিয়া শুব, আৰু যেতিয়া সি শুই যাব মই মোমডাল নুমাই পেলাই শুই যাম। কিন্তু তাক বিচি থাকোঁতে মানে কোনো সময়ত মোৰ টোপনি আহি গ'ল, মই গম নাপালোঁ, আৰু তেনেকৈয়ে শুই দিলোঁ। আৰু মানে টেবুলখনৰ ওপৰত মানে এখন প্লাষ্টিকৰ ডাঠ ক্লথ এখন পাৰি থৈছিলোঁ, মানে কাপোৰ থকাহেঁতেনতো আৰু ভগৱান কি হ'লগৈ নাজানো, কিন্তু ক্লথখন পাৰি থৈ দিছিলোঁ কাৰণে হয়তো বহুত বেছি একো নহ'ল। তাৰপিছত ক্লথখন পুৰি মানে একদম, ক্লথখনটো পুৰি হ'লেই, আইনাখন আছিলে, আইনাখনো পুৰি হ'ল, আইনাখনৰ পিছফালে প্লাষ্টিক আছিলে, সেইখনো পুৰিল, আইনাখনো ভাঙিল। তাৰপিছত আকৌ গোটেই টেবুলখন মানে একদম ডাঙৰ ফুটা হৈ মানে জুই জ্বলি, তলৰ ফালে জুই মানে পৰি আছে, ইফালে ওপৰতো জুই, ইফালে তলতো জুই টেবুলখনৰ, আৰু গোটেই আঠা পৰিছে, মানে টেবুলখন ফুটা হৈ গ'ল যে, গোটেই মানে কোচ খাই আহিলে। আৰু সেইটো যিটো চাউণ্ড, মানে সেই চাউণ্ডটোৰ পৰা দেহাৰ মই একেলগতে সাৰ পাইছোঁ। সাৰ পাই উঠি দেখিছোঁ জুই মানে বহুত ওপৰলৈকে জুইটো গৈছে, মানে আৰু দেখি মানে মোৰ এনেকুৱা লাগিছে, মানে কি হ'ল মানে একো ধৰিব পৰা নাই একদম বাছ। কিন্তু দেহাই বহুত সাহস দেখাইছে, সি সাহসেৰে একদম পানী বটল খুলি পৰা পানী ঢালিছে। মানে ময়ো পানী ঢালিছোঁ, 2 বটল আছিলে, পানী ঢালিছোঁ, নাই নুনুমে। তাৰপিছত আকৌ ভিতৰত গৈছোঁ, মানে এন্ধাৰে মুন্ধাৰে, তাতে চশমা পিন্ধা নাই, চশমা নিপিন্ধিলে ভালকৈ দেখাও নাপাওঁ, এন্ধাৰ, তাতে জুইৰ হেৰিটোৱে মানে চমকি পোহৰে তেনেকেই গৈ পাকঘৰৰ পৰা পানী ঢালিছোঁ, নাই বহুত সময় জুইটো নুমোৱা নাই। আৰু তাৰপিছত টাইমটো চাইছোঁ 3:15-20 হৈছে। মালিকৰ ঘৰত জগাই নিদিলোঁ, আৰু কিনো ক'ম, আৰু ৰাতিপুৱাই চব ক'ম বুলি ভাবিলোঁ। তাৰপিছত ৰাতিটো সেই দেহাই মই নুশুলোৱে, চকু চাগে কিবা লাগি আছে, মানে ক'ব গ'লে 2 দিন ধৰি টোপনি নাই মোৰ চিন্তাতে। তাৰপিছতে ৰাতিপুৱা চব চাফা তাফা কৰি, আনাই চানাই চব ভাগিলে, তলত পৰি গৈছে, মানে এইবোৰ চব চাফা তাফা কৰি টেবুলখন উলিয়াই কৰি দিলোঁ। তাৰপিছত লাহেকৈ মালিকক কৈ পেলাই কৈছোঁ, বাজনীয়ে বহুত বেছি মৰম কৰে মোক, বাজনীয়ে কৈছে আৰু যে অকলে থাকা যিহেতু ক'ব লাগে এনেকৈ হ'লে। তাৰপিছত আৰু জুইটো বহুত বেছি হেৰিলৈ নগ'ল কাৰণে নক'লোঁ, আৰু নিজে নুমুৱালোঁ যিহেতু, সেয়া আৰু
অলপমান ভুলৰ কাৰণে আৰু মানে মাহঁতে বহুত বকিছে, কাৰণ সেই মোমডাল প্লাষ্টিকৰ হেৰিত কেতিয়াও থ'ব নালাগে, তলত থ'ব লাগে, নহ'লে মানে এটা ষ্টীলৰ গিলাচ বা তেনেকুৱাত থ'ব লাগে। কিন্তু সেইটো সাৱধানতা নহ'লোঁ কাৰণে এতিয়া কেয়াৰলেছ বুলি ভাবিব পাৰে আপোনালোকে, কিন্তু মই সেইটো বুলি ভাবি পেলাই খোৱা নাছিলোঁ। আচলতে টোপনি আহি গ'ল পুতুককৈ। ভগৱানে ইমানখিনিতে যে মানে আমাক ৰক্ষা কৰিলে, দেহাৰো মোক একো হ'ব নিদিলে, সেইখিনিয়ে বহুত। সেইকাৰণে আজি মই এভাগ কৰাই দিছোঁ, যাতে মানে তেওঁক ধন্যবাদ দিছোঁ যে ইমানখিনিতে ৰখাই দিলে। মোক শিক্ষা এটাও পালোঁ মই। আৰু মানে আগতেও এনেকুৱা এটা ঘটনা হৈ গৈছিলে হাজবেণ্ড থাকোঁতে, হাজবেণ্ড, মই আৰু দেহা যেন তেন বাচিছোঁ। এইটো সেইবাৰতো বহুত বেয়াকৈ জুই লাগিছিল, গোটেই ৰুম জুই লাগি দেহাৰ মানে হেৰিবিলাক কিতাপ পত্ৰবোৰ জ্বলি গ'ল, কাপোৰ জ্বলিছে, ধেৰ কিবা কিবি হৈছিলে বাৰু। তেতিয়াও আমি বাচি গ'লোঁ। তাকে মানে মা দেউতাহঁতে বকিছে যে এবাৰ তেওঁ থাকোঁতেই হৈছিলে, আকৌ একেটা ভুলকে কৰিছ বুলি। আচলতে মই সেইটোতো বাৰু জ্বলাই থৈছিলোঁ আগৰবাৰ, কিন্তু এইটো মই নুমুৱাই দিম বুলি পেলাই ভাবিছিলোঁ। কিন্তু সেয়া আৰু জুই, পানী, বায়ু এইবোৰৰ লগত ধেমালি নহয় যে, সেইটোৱে এটা পালোঁ শিক্ষা। গতিকে সেয়া আৰু কিবা এটা আছিল, হ'ল। মই নিগেটিভ একো ভবা নাই, পজিটিভকৈ ভাবিছোঁ। সেয়া আৰু ইনভাৰ্টাৰটো ল'ম ভাবি আছোঁ এইকেইদিনতে, কিন্তু মানে এইটোৰ পিছত সিটো অলপমান কিবা নহয় কিবা এটা টকা খৰচ হৈ আছে, সেইটো কাৰণে ইনভাৰ্টাৰটো ল'ব পৰা নাই। চাৰ্জিং লাইট এটা, মায়ে কৈছিলে যে চাৰ্জিং লাইট এটা লৈ লওঁ বুলি। মই ভাবিছোঁ এনেই এইবিলাক টকা খৰচ কৰি থকাতকৈ একেবাৰে ইনভাৰ্টাৰটো ল'মেই যিহেতু, সেনেকৈ বুলি। কিন্তু তাৰ আগতেই মানে এইবিলাক হৈ গৈছে। গতিকে এতিয়া ইনভাৰ্টাৰটো ল'ব লাগিব। মাহঁতে কৈ আছিলে এইবোৰ ইমান ভাবি থাকিব নালাগে, কিন্তু মই বস্তুটোৰ পৰা মানে ওলাই আহিব পৰা নাছিলোঁ। পিছত যেতিয়া আজি মই এইভাগ কৰি দিছোঁ, মনটো ইমান পাতল হৈছে, ইমান শান্তি লাগিছে। আৰু সেইকাৰণে ব্লগ বনোৱা নাই মানে। আৰু আপোনালোকে আগৰ ব্লগটো যিটো দেখিছে, সেইটো ইছুৰ বাৰ্থডে পিছদিনাই বনাইছিলোঁ। কিন্তু মই দেশত এইবিলাক গতি হৈ আছে কাৰণে মানে মই 7-8 দিন হৈ গ'ল, আজি 9 দিনেই হ'ল আৰু ব্লগ দিয়া নাই। কাৰণ ভাল নালাগে আৰু মানে এইবিলাক কিবাকিবি হৈ থাকোঁতে, কি ইমান মানুহ মৰিছে, মই বেয়া পাওঁ মানে এইবোৰ, সেইকাৰণে দিয়া নাছিলোঁ। কিন্তু এতিয়া একেবাৰে নিদিলেও নহয়, আজি 10-12 দিন হৈ গ'ল, কাৰণ এনেকেই কিবা এটা চলি আছোঁ। সেইটো কাৰণে বনালোঁ আৰু এই কথাটো শ্বেয়াৰো কৰিলোঁ। মনটো কিবা এটা লাগি আছিল মানে, ভাবিছিলোঁ ফাৰ্ষ্টে একো নকওঁ নেকি, পিছত ভাবিছোঁ নাই, কৈ পেলাই মনটো শ্বেয়াৰ কৰিলে শান্তি লাগিলে, তেতিয়া মই নেক্সট কিবা এটা কৰিব পাৰিম। এবাৰ পৰা সাৱধানতা হৈছোঁ। আৰু আপোনালোককো কওঁ যে মোৰ দৰে মূৰ্খামি নকৰিব, কেণ্ডেল চেণ্ডেল জ্বলাই কেতিয়াও নুশুব। মই কৰিলোঁ তেনেকৈ, ভগৱানে ইমানতে ৰক্ষা কৰিলে, সেইখিনি আৰু আপোনালোকৰ আশীৰ্বাদ আছে যিহেতু। নেক্সট টাইম এনেকুৱা ভুল নহয় মোৰ, সেইখিনি কেয়াৰ হ'ম আৰু। গতিকে এতিয়া আকৌ আজিৰ দিনটো বহুত বেছি ভাল, সেইকাৰণে আজি এইখিনি কৰি এতিয়া আকৌ মই মন্দিৰলৈ যাম। দেহাক ভাত পানী খুৱাই কৰি ল'লোঁ। সেইকেইটা মন্দিৰলৈ গৈ এই 2 দিন মানে মই ঘৰত থাকিম, কাৰণ এই 2 দিন নে 3 দিনৰ পিছতে দেহাৰ জন্মদিন। আৰু বহুত বেছি ডাঙৰকৈ একো নকৰোঁ, কিন্তু সৰু সুৰাকৈ কিবা এটা কৰি থৈ দিম বুলি ভাবিছোঁ। আৰু ঘৰৰ কামো ষ্টাৰ্ট হ'ব যিহেতু, সেইটো কাৰণে মানে 3 দিন তাতে থাকিম। আৰু দেহাই বহুত বেছি কৈ আছে, মই আহি পেলাই একেবাৰে থাকিয়ে দিম বুলি ভাবিছিলোঁ, বাৰ্থডে দিনা যাম আৰু এনেকৈ ভাবিছিলোঁ। কিন্তু নাই, আহি নুশুনে, নাই বোলে মই যাওঁ, তাতে থাকিম, প্লিজ বহুত ৰিকুৱেষ্ট কৰি আছে। সেইকাৰণে মাক মই লৈ আহিলোঁ, ভাবিছোঁ ইয়াতে ধুনীয়াকৈ প্ৰসাদ ভাগ দি মন্দিৰত এতিয়া সোমাই হনুমান মন্দিৰত যাম, গৈ পেলাই ঘৰত থাকিম। 2 দিন থাকি দিম আৰু তাৰ বাৰ্থডেলৈ। সেয়া বাৰ্থডে ব্লগ পাব আপোনালোকে, আৰু আশীৰ্বাদ কৰি থাকিব এনেকেই সদায়, যাতে আগুৱাই যাব পাৰোঁ। সেইখিনি আৰু এতিয়া যাওঁ, সন্ধিয়া হৈছেই চাওক।